আজি মই আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে ব্ৰা কাটটো কেনেকৈ ডাঙৰকৈ কাটিব পাৰি কাটি দেখুৱাম। ব্লাউজ কাটিংটো কৰি লৈ ব্ৰা কাটটো কাটি প্ৰথমে মই উলিয়াই ল'লোঁ আৰু এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। ডাঙৰকৈ কাটিবৰ কাৰণে চাওক ওপৰৰ ফালৰ পৰা 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এই যে 3 ইঞ্চিত বিন্দুটো দিছোঁ এই বিন্দুটোতে কাগজখন সমানকৈ ভাঁজ কৰি লৈছোঁ। দেখিছে নহয়, মানে একেবাৰে সোঁ মাজতে কাগজখন ভাঁজ কৰি ল'লোঁ আৰু এতিয়া চাওক সোঁ মাজতে কাগজখন মই কাটি লৈছোঁ। মোৰ ভিডিঅ' চাই নতুনকৈ ব্লাউজ কাটিং কৰিবলৈ বহুতেই শিকিছে আৰু বহুতেই ব্ৰা কাটটো কাটোতে অকণমান অসুবিধা পাইছোঁ বুলি মোক কমেণ্ট কৰিছে আৰু মেছেজো কৰিছে। আজি মই তেওঁলোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ আৰু একেবাৰে সহজ পদ্ধতিৰে ব্ৰা কাটটো কাটি দেখুৱাইছোঁ। এতিয়া চাওক কাগজখনত মই ব্ৰা কাটটোৰ শ্বেপটো এনেকৈ আঁকি ল'লোঁ। এতিয়া এইফালে 1 ইঞ্চি বহাই লৈছোঁ আৰু এইফালেও 1 ইঞ্চি বহাই লৈছোঁ, মানে দুয়োটা ছাইডৰ ফালে 1 ইঞ্চি বহাই লৈছোঁ। এতিয়া চাওক বিন্দুকেইটা আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ আৰু ওপৰৰ ফাললৈ চাওক এই আঁচডালৰ পৰা আধা ইঞ্চি বহাই লৈছোঁ। দেখিছে নহয়, আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফাললৈ 0.7 ৰাখিছোঁ। চাওক 0.7ত এটা বিন্দু দিছোঁ। এতিয়া দুয়োটা বিন্দু লগ লগাই ব্ৰা কাটৰ ৰাউণ্ড শ্বেপটো মই মিলাই ল'লোঁ। যদি আপোনালোকে ব্ৰা কাটটো অকণমান দকৈ কটা বিচাৰে তেনেহ'লে চাওক এই আঁচডালৰ পৰা অকণমান তললৈ 0.2 মান হ'ব, ইয়াতে এটা বিন্দু দিছোঁ আৰু অকণমান তললৈ ৰাউণ্ড শ্বেপটো দি মিলাই লৈছোঁ। যদিহে আপোনালোকে অকণমান দকৈ বিচাৰে ব্ৰা কাটটো তেতিয়াহে এনেকৈ কাটি ল'ব। আৰু এতিয়া চাওক এই বিন্দু দুয়োটা লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া ব্ৰা কাটৰ এই ৰাউণ্ড শ্বেপটো দিব লাগিব। ৰাউণ্ড শ্বেপটো দিবলৈ চাওক এই কোণটোৰ পৰা মই এনেকৈ ফুট দি লৈছোঁ। আপোনালোকেও প্ৰথমে ব্ৰা কাটটো কাটোতে এনেকৈয়ে মিলাই ল'ব। দেখিছে নহয়, মই এনেকৈ মিলাই ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ শ্বেপটো দি লৈছোঁ। বহুতে ব্ৰা কাটটো কাটোতে অকণমান অসুবিধা পাইছে, ইমান টানো নহয় কাটিবৰ কাৰণে, আপোনালোকে অকণমান চেষ্টা কৰিলেই হ'ল। আৰু এতিয়া চাওক দেখিছে নহয়, ফিটাডাল মই এনেকৈ লৈ ল'লোঁ আৰু একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু মাজভাগৰ এই বিন্দুটোৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। আকৌ চাওক এই আঁচডালৰ পৰা আধা ইঞ্চি তলত এটা বিন্দু দিছোঁ আৰু আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ। এতিয়া এই বিন্দুটোৰ পৰা চাওক ব্ৰা কাটৰ ৰাউণ্ড শ্বেপটো দি ল'ম। দেখিছে নহয় কেনেকৈ দিছোঁ। এই ৰাউণ্ড শ্বেপবিলাক দিওঁতে আপোনালোকে খুব সাৱধানে দিব আৰু ভালদৰে দিবলৈ চেষ্টা কৰিব, তেতিয়াহে ব্ৰা কাটটো ধুনীয়া হ'ব। দেখিছেনে মই কেনেকৈ দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে স্কেল পাতৰ সহায়তো দিব পাৰিব। আৰু এতিয়া চাওক ৰাউণ্ড শ্বেপটো মই মিলাই ল'লোঁ। ব্ৰা কাটটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে ব্ৰা কাটটো মই জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 9। এতিয়া চাওক কাগজখনত মই 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। দেখিছে নহয়, আৰু এইফালেও এটা বিন্দু দিছোঁ। এতিয়া চাওক 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। হুকপটিৰ ছাইডৰ ফালে এই কোণটোৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফাললৈ আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া ব্ৰা কাটটোৰ ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দিব লাগিব। ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দিবৰ কাৰণে চাওক ব্ৰা কাটটো মই লৈ লৈছোঁ আৰু ব্ৰা কাটৰ যে হুকপটিৰ ছাইডটো, এই হুকপটিৰ ছাইডটোৰ সৈতে এনেকৈ মিলাই লৈছোঁ। দেখিছে নহয়, এনেকৈ মিলাই লৈ ব্ৰা কাটৰ শ্বেপটো মই ইয়াতে আঁকি দিছোঁ। এনেকৈ কাটিবলৈ খুব সহজ হয় ব্ৰা কাটটো, সেইকাৰণে মই আপোনালোকক এনেকৈ কাটি দেখুৱাইছোঁ। আৰু এয়া দেখিছেনে ছেকেণ্ড পাৰ্টটো হৈ গ'ল। এতিয়া মই ছেকেণ্ড পাৰ্টটো কাটি ল'ম। ব্ৰা কাটটো কাটি মোৰ হৈ গ'ল। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে মোক কমেণ্ট এটা কৰি জনাব।